জামুগুৰিহাটৰ বামুণবাৰীত ৰেলৰ খুন্দাত মৃত্যু ঘটে এজন ছাত্ৰৰ। ৰঙিয়াৰ মুৰকংচেলেক নামনিমুৱা অভিমুখী যাত্ৰীবাহী ৰেলখনৰ খুন্দাত মৃত্যুক সাৱটি লৈ ছাত্ৰজনে। মৃত ছাত্ৰজনৰ নাম লেখক কলিতা বুলি চিনাক্ত কৰা হৈছে। অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰজন। গ্ৰীষ্মৰ বন্ধ উপলক্ষে বিগত 3 দিন ধৰি ছাত্ৰজন সমনীয়াৰ ঘৰত ফুৰিব আহিছিল। মৃত্যু হোৱা ছাত্ৰজনৰ ঘৰ জামুগুৰিহাটৰ কুসুমতলাত। ইতিমধ্যে ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে। একোৱে লগা নাই মই তেনেকে তাৰ গালি খেলা ধান্দাতে কি হতে এতিয়া পঢ়িবহে লাগে তো খেলা চলা গুলি মাত ঢোল বজনা খালি ক'বালে গ'লে প্ৰগ্ৰাম আছে মা মই এয়াই কৰিম গ'লে মই পঢ়িব মন নাই 1 তাৰিখ আহিলে কৈছে নাই মই সোমবাৰে স্কুল যামেই খাটাং যামেই তুমি থাকা ঘৰতে মই চাৰিআলিৰ পৰা কালি আহিছো তালে বাট চাই কালি মই গুচি আহিলোগে কিন্তু নাপালো মই তাত চাবলে মই একোৱে ভাবি পোৱা নাই স্যাৰ একোৱে ভাবি পোৱা নাই মই এচৰো নামাৰো বাপেকে মাই মই এচৰ নামাৰো তাক মই বহুত মৰম কৰো তাক মই এচৰ নামাৰো এইটো পঢ়ে এইটো কুসুমতলা হাই স্কুল। জামুগুৰিহাটৰ পৰা প্ৰাণ শংকৰ ভূঞা ৰিপৰ্ট নিউজ ডেস্ক নিউজ ৱাইড অসম।